নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। গড় কাপ্তানি বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। সো 10 পাছ কৰিলে, 12 পাছ কৰিলে, গ্ৰেজুৱেশ্যন পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো ভেকেন্সিখিনি কি হয়, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো মোবাইল ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। এতিয়া দেখি পাইছে গড় কাপ্তানি বিভাগৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি আপোনালোকৰ বাবে মুকলি কৰিছে। অসমৰ সকলোৰে বাবে চাকৰি আহিছে, নতুন চাকৰি আপোনালোকে দেখিবলৈ পাব। সো বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যন ৰিক্ৰুটমেণ্ট 542টা MSW ভিচাইকল মেকানিক এনেকুৱা ধৰণৰ ভেকেন্সি দেখিবলৈ পাব। বৰ্ডাৰ ৰুট ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা 542টা MSW ভিচাইকল মেকানিক এনেকুৱা ধৰণৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। সো যেতিয়া আপোনালোকে এলিজিবল হ'ব, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো লাষ্ট ডেট যদি ক'ব যাওঁ, লাষ্ট ডেট আপোনালোকৰ 60 দিন দিয়া আছে। আপোনালোকে যিটো ডেটত ভেকেন্সি কিনিছে তাৰ পৰা 60 দিন মানে 2 মাহলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো ইয়াত প্ৰতিটো কেটেগৰী আছে, আপোনালোকৰ ভেকেন্সিখিনি ভাগ কৰি থোৱা আছে। SC কেটেগৰীৰ ক্ষেত্ৰত 72টা, ST ক্ষেত্ৰত 38টা, এনেকৈ আপোনালোকৰ প্ৰতিটো কেটেগৰীৰ ক্ষেত্ৰত ভাগ কৰি থোৱা আছে। সো যেতিয়া এলিজিবল হ'ব, যিটোতে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। সো এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে। সো সুখবৰৰ সুযোগটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে বৰ্ডাৰ ৰুট BRO বা যিটো আপোনালোকৰ PWD আণ্ডাৰ বা গড় কাপ্তানি বিভাগৰ আণ্ডাৰ যিখিনি ভেকেন্সি আহিছে, যদি আবেদনসমূহ কৰিম বুলি ভাবিছে, MSW পেইণ্টাৰৰ ক্ষেত্ৰত 13টা আছে, MSW DISৰ ক্ষেত্ৰত 205টা, ভিচাইকল মেকানিকৰ ক্ষেত্ৰত 324টা, এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি 10 পাছ 12 পাছ ডিগ্ৰী পাছ লেভেলৰ। সো যিটোতে এলিজিবল হ'ব, যিটোতে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মেট্ৰিকুলেশ্যন এনেকৈ আপোনালোকৰ ডিটেইলছখিনি দিয়া আছে। সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ডিটেইলছখিনি দেখিব পাইছে, হাউ টু এপ্লাই। ইয়াৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইসমূহ অনলাইন যোগে কৰিব নোৱাৰে, আপোনালোকে অফলাইন যোগে কৰিব লাগিব। আৰু অফলাইন যোগে কৰিবলৈ ইয়াৰ যিটো আপোনালোকে এড্ৰেছ দেখিব পাৰিব, কমাণ্ডেণ্ট GRF চেণ্টাৰ ডি কেম্প পুনে 401015। এই যিটো আপোনালোকে এড্ৰেছ দেখিছে, সেই এড্ৰেছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰিব লাগিব। আৰু এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰিবলৈ মই আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ক'ত পাব জনাইছোঁ। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ এডভাৰটাইজমেণ্ট আৰু এপ্লিকেশ্যন ফৰ্মৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব। সেই লিংকৰ পৰা আপোনালোকে ডাউনলোড কৰিব, ডাউনলোড কৰি কম্পিউটাৰৰ পৰা প্ৰিণ্ট আউট কৰিব। প্ৰিণ্ট আউট কৰি আপোনালোকে গোটেই ডিটেইলছখিনি ওলাব, ডিটেইলছখিনি ওলাই পেলাই গোটেইখিনি ডিটেইলছ লিখি পেলাই আপোনালোকে যিটো এড্ৰেছ দিছে সেই এড্ৰেছত আপোনালোকে পঠাই দিলেই হৈ গ'ল। তেতিয়া আপোনালোকে পাৰিব, আপোনালোকে এপ্লাইসমূহ সেই এড্ৰেছত পঠাই দিলে আপোনালোকৰ ডিটেইলছখিনি এপ্লাইসমূহ হৈ যাব। আৰু লগতে চিলেকশ্যন, শ্বৰ্ট লিষ্টেড বা ৰিজেক্টেড লিষ্ট, সেইখিনি আপোনালোকে তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটত আপোনালোকে পাই যাব। সো যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছিল, তেন্তে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। BROৰ ফালৰ পৰা যিখিনি ভেকেন্সি মুকলি কৰিছে। সো ডিটেইলছখিনি যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল লাগে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো কোনোবাই ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'ত লগ পাম।